ভিডিঅ' পোনপ্ৰথমে প্ৰতিজন শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। তেওঁলোক যাতে ভালে থাকে সেইটোৱে কামনা কৰিছোঁ। তেতিয়া আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি গম পাইছে গুৰু দক্ষিণাৰ ওপৰত আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, যিহেতু আপোনালোকে সুধি আছিলে যে ইউডাইছ কোড লাগিবই নেকি বা আবেদন কৰিব পাৰিম নে নোৱাৰিম। বহুতে সুধি আছিলে বহুতখিনি কথা, তেওঁলোকৰ ডকুমেণ্ট কি হ'ব নহ'ব। এতিয়া ইতিমধ্যে ভালেমানখিনি শিক্ষাগুৰুৱে আবেদন কৰিছে। ইতিমধ্যে 2013 সকলৰ কি হ'ব, 21 কি হ'ব বা বিভিন্ন ধৰণৰ আপোনালোকৰ এইখিনি মন্তব্য আপোনালোকে বহুকেইজন শিক্ষাগুৰুৱে সুধি আছিলে। ইউডাইছ কোডটো দিলে কি হয়, প্ৰকৃততে ক'ত পাম, কেনেকুৱা ধৰণৰ কি হ'ব। তো এইখিনিক লৈ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাওক আৰু শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো ডাইছ কোড ইউডাইছ কোডক লৈ আপোনালোকক কৈছোঁ। আপোনালোকে সেইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেতিয়া মন্তব্য কৰিছিলে, যেতিয়া নেকি এই পৰ্টেলৰ কথা মুকলি কৰিছিলে, যে আপোনালোকৰ বিদ্যালয়খনৰ হওক কলেজখনৰ হওক তাৰ বিপৰীতে এটা ডাইছ কোড আছে। যদি আপোনালোকে সেইটো পোৱা নাই তেনেহ'লে আপোনালোকে অফিচত খবৰ কৰক। যদি আপোনালোকে পাইছে তেনেহ'লে বহুত বেছি ভাল কথা। আবেদন কৰোঁতে সেইটো আপোনালোকে ফিল কৰিবই লাগিব। এতিয়া সেই কোডটো আপোনালোকে যেতিয়া নেটত দি দিব তেতিয়া আপোনালোকৰ স্কুলখনৰ নাম ওলাই যায়। স্কুলখনৰ নাম ওলাই যায় আৰু সেই বিষয়টোক লৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে, যেতিয়া নেকি আপোনালোকে ডাইছ কোডটো এতিয়া গুৰু দক্ষিণা আবেদন কৰোঁতে ফিল কৰি দিব, তেতিয়া আপোনালোকে সেই স্কুলখন আপোনালোকে বিচাৰি পোৱাত সুবিধা হ'ব। এনেদৰে জনাইছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। সেইবাবে আপোনালোকক এইটো প্ৰয়োজন হ'ব, আপোনালোকে এইটো দিবই লাগিব। আৰু তাৰ সমান্তৰালকৈ আপোনালোকৰ স্কুলখন এমালগেমেশ্যন হৈছে নেকি সেইটো আপোনালোকে তাত লিখিব লাগে। কোনখন স্কুলত লিখিব লাগে অনলাইন কৰোঁতে আপোনালোকে নিশ্চয় সকলোখিনি গম পাইছে। বিশেষ বুজোৱাৰ প্ৰয়োজন নাই। এইখিনি আপোনালোকক জনালোঁ যে আপোনালোকে ইউডাইছ কোডটো দিলে হ'ব নে নহ'ব নে কি, এইখিনি আপোনালোকে সেইটো দিবই লাগিব। আৰু সেইটো আপোনালোকৰ স্কুলখনৰ বিপৰীতে আপোনালোকৰ সেইখিনি আছেই, ইউডাইছ কোডটো আপোনালোকৰ আছে। সেইখিনি আপোনালোকে অফিচত বিচাৰিলে পাব, যদি আপোনালোকৰ সেইখিনি মনত নাই। বিশেষকৈ 2013 চনৰ যিসকল শিক্ষাগুৰু তেওঁলোকে হয়তো এইখিনি বিষয় মনত নাথাকিব, কাৰণ কেলৈ ভালেমানখিনি মাজত গেপ পৰি গ'ল। হয়তো কিছু শিক্ষাগুৰুৱে তেনেদৰে তেওঁলোকে সেইখিনি অৱসৰ গ্ৰহণ কৰাৰ পিছত কাৰোবাৰ মৃত্যু হ'ব পাৰে। মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ ঘৰৰ মানুহেতো তেওঁলোকে আবেদন কৰিব পাৰিব। তো এইখিনিক লৈ, কাৰণ কেলৈ আবেদন কৰিবলৈ সেইখিনি দিছে, তো এইখিনিক লৈ আপোনালোকক ক'লোঁ। আৰু এতিয়া পৰিমাণটো কিমান আপোনালোকে এইটো সুধি আছিলে, কিমানটো দিব। এই পৰিমাণৰ ক্ষেত্ৰত এতিয়ালৈকে কোৱা নাই, যিহেতু প্ৰথম অৱস্থাতে কৈছে যে ইয়াৰ আবেদন কৰাৰ ওপৰত ভিত্তি কৰি যি পৰিমাণ সেইখিনি ধাৰ্য কৰা হ'ব আগন্তুক সময়ত। এতিয়া কথাটো হ'ল কি, 2013 যিসকল বা 2021 যিসকল আপোনালোকেতো গমেই পালে, যিসকল বাদ পৰিছে তেওঁলোকক যাতে এইখিনি আৰ্থিকভাৱে এটা সকাহ দিব পাৰি। কাৰণ কেলৈ তেওঁলোকে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰিলে, অৱশেষত তেওঁলোকক কিবা এটা সহায় কৰিলে, তেওঁলোক সেইখিনি এই বিষয়টো যাতে ভেঞ্চাৰ পৰ্যায় হওক বা এই বিষয়টো এই শিক্ষাগুৰুসকলৰ যাতে এইখিনি ইতিহাস এটা থাকি নাযায়, তো সেই উদ্দেশ্যে এইখিনি সাঙুৰি লৈছে। সকলোখিনি ঠিকে কৰিছে, ঠিকে আছে, ঠিকে কৰক। এইখিনি আগন্তুক সময়ত কাৰ্যকৰী কৰক অতি সোনকালে। শিক্ষাগুৰুসকলে এইখিনি যি তেওঁলোকৰ পানী ঠাই নচৰা অৱস্থা হৈ আছে, তেওঁলোকে সেইখিনি উদ্ধাৰ হওক, সেইটোৱে কামনা কৰিছোঁ। এতিয়া কথাটো হ'ল কি, 2013 চনত যদি আমি চাওঁ বিশেষকৈ, তেনেহ'লে বহুতখিনি শিক্ষাগুৰু, কোনোবাই 30 বছৰ 35 বছৰ, কোনোবাই 25 বছৰ 20 বছৰ কৰিছে। তেওঁলোকে কি হ'ল, কোনো ধৰণৰ তেওঁলোকৰ এইখিনি সুবিধা নাপালে। ধৰি লওক কোনোবাই কি হ'ল, এতিয়া ধৰি লওক এবছৰ কিছুমানে পাইছে, কোনোবাই ধৰি লওক 2 মাহৰ পালে, কোনোবাই এমাহৰ পাইছে। তো এতিয়া এইসকলৰ কি হ'ব, কোনোবাই ধৰি লওক এদিনৰ পাইছে। তেওঁলোকে এতিয়া তেওঁলোকৰ এইখিনি যিটো গুৰু দক্ষিণাটো আপডেট, যে যিসকল বাদ পৰি গৈছিলে তেওঁলোকে, তো যিসকল এতিয়া বাদ পৰি গৈছিলে তেওঁলোকক দিব, ঠিকে আছে। কিন্তু কথাটো হ'ল যে তেওঁলোক এইসকল যিসকল ধৰি লওক এদিনৰ পালে, এমাহৰ পালে, 2 মাহৰ পালে, এই শিক্ষাগুৰুসকলতো নোপোৱা লেখিয়ে। কাৰণ কেলৈ তেওঁলোকৰতো পেঞ্চন নাই। কোনোবাই সেইসকল যিসকলে শিক্ষাগুৰুৱে এমাহৰ পালে, 2 মাহৰ পালে, তেওঁলোকো সেই শিক্ষাগুৰুসকল 6 মাহলৈকে পালে ধৰিলোঁ। 6 মাহত তেওঁখিনি কিমানখিনি টকা পাব। তো এতিয়া এইখিনিক লৈ বহুত এটা চিন্তাৰ বিষয় হৈ পৰিছে। আগন্তুক সময়ত সেইখিনি গম পোৱা যাব। যিহেতু মই ভিডিঅ'বিলাক যেতিয়া নেকি প্ৰস্তুত কৰিছোঁ, বহুতে কমেণ্ট কৰিছে যে মই 2 মাহৰ পাইছিলোঁ, 3 মাহৰ পাইছিলোঁ, মই অৱসৰ গ্ৰহণ কৰিলোঁ, এতিয়া মোৰ অৱস্থা একেবাৰে বেয়া, ময়ো অনলাইন আবেদন কৰি দিছোঁ। তো কি হয় সময়ত দেখা যাব। এতিয়া কথাটো হ'ল কি, এই বিষয়টো যদি শিক্ষা বিভাগে হওক বা আগন্তুক যি চৰকাৰ আহিব গৈ আছে, এইখিনি গুৰুত্ব সহকাৰে যদি চাই লৈ এই শিক্ষাগুৰুসকলক সামৰি লয়, তেতিয়াহে এই আঁচনিখন কি হ'ব, শুদ্ধ এটা ৰূপে পৰিচিত হ'ব বা এই আঁচনিখন ৰূপায়ণ কৰাৰ তেওঁলোকৰ সেইখিনি কামত আহিব, সাৰ্থক হ'ব বুলি মই ভাবিম। কাৰণ কেলৈ সেই এমাহ 2 মাহৰ পৰা শিক্ষাগুৰুসকলৰ অৱস্থাটো আজি বহুত বেছি শোচনীয়। তেনেদৰে বহুত শিক্ষাগুৰু আছে। এতিয়া ধৰি লওক কোনোবাই 7 বছৰ পালে, 8 বছৰ পালে, NPS হিচাপে তেওঁলোকে সেইখিনি তেওঁলোকে পেঞ্চন পোৱা নাই, সেইটো কোনো কথা নহয়। কাৰণ কেলৈ 7-8 বছৰ তেওঁলোকে পালেই অলৰেডি, ভালমানখিনি তেনেদৰে পাইছে। কিন্তু চাবলৈ গ'লে তেওঁলোকেও পোৱা এটা
ৰুল আছে ধৰি লওক চাবলৈ গ'লে বা যি নহ'ল আমি যদি চাওঁ তেনেহ'লে নাই পোৱা নাই কিন্তু এমাহ দুমাহ পৰা শিক্ষাগুৰুসকলেও এই এতিয়া একেবাৰে নোপোৱা বঞ্চিত শিক্ষাগুৰুসকলৰ সমানেই দুৰ্ভগীয়া তেওঁলোকৰ হৈও চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ তো আগন্তুক সময়ত দেখা যাওক কি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে তো এইখিনিয়ে জনালোঁ আগন্তুক সময়ত কিবা নিশ্চয় থাকিলে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে